পৰশুৰামে মাকক হত্যা কৰি হাতৰ কুঠাৰ লগাব নোৱাৰি ত্ৰিভুৱন ভ্ৰমণ কৰি বহুতো ঠাইৰ মঠ মন্দিৰ ফুৰে ঘূৰি তেওঁ মৰ্ত্যত আহি অতিকৈ ভাগৰুৱা হৈছিল। তেতিয়া হিমালয় পৰ্বতৰ গছৰ তলত বহিছিল। এজন ব্ৰাহ্মণে বুঢ়ী গাই এজনী আৰু দমৰাৰে হাল বাইছিল। বুঢ়ী গাইজনী হাল টানিব নোৱাৰি বাগৰ দিছিল। তেতিয়া ব্ৰাহ্মণে এচাৰিৰে বেছিকৈ কোবাই দিছিল। গাইজনীয়ে শিঙেৰে ব্ৰাহ্মণৰ পেটত মাৰি দিছিল। ব্ৰাহ্মণৰ পেটৰ নাড়ীবোৰ ওলাই বাহিৰলৈ আহিছিল। তেতিয়া ব্ৰাহ্মণে বিষৱ নামৰ গাইজনীক কৈছিল, তোমাৰ শৰীৰত বোমা হত্যা পাপত কলা পৰিছে। মোৰ শিশুটিৰ প্ৰাণ ৰক্ষা হৈছে তোমাৰ গাখীৰেৰে। শিশুৰ প্ৰাণ ৰক্ষা কৰা হিমালয়ৰ মাজত ব্ৰহ্মকুণ্ড আছে। এই কুণ্ডত নামি গা ধোৱা গৈ তাতে পাপ নোহোৱা হ'ব তাতে। বিষৱ নামৰ গাইজনী হিমালয়ৰ ওপৰলৈ উঠি যায়। সেই কুণ্ডত নামি যাওঁতে পুনৰ আগৰ নিচিনা পৰশুৰামে গাইজনী পিছে পিছে হিমালয়ত উঠি গৈছিল। এই ঘটনা দেখি ব্ৰহ্মকুণ্ডত নামি গ'ল, তাতেই কুঠাৰ হ'ল কি। তেতিয়া ব্ৰহ্মপুত্ৰই পৰশুৰামক ক'লে, পিতৃৰ হাপে মই বন্দী, পৰশুৰে কাটি মোক বোৱাই দিয়া এই মৰতৰ ভূমি। পৰশুৰে এখন পাৰ কাটি ভৈয়ামলৈ বোৱালে। সেই ঠাইতো পৰশুৰাম কুণ্ড বুলি নাম থাকিলে। সেই ঠাইটোৰ পৰশুৰাম